ট্ৰেণ্ডি বুলছত এনালাইচিছৰ আপোনাৰ সকলোকে স্বাগতম। ফ্ৰেণ্ডছ, আজিৰ মাৰ্কেটৰ অৱস্থা বৰ এটা ভাল নহয়, যদিও নিফটি আপোনালোকৰ স্ক্ৰীনত হয়তো পজিটিভতে ক্ল'জ হৈছে, কিন্তু আপোনালোকৰ পৰ্টফলিঅ' আজি 3-4 দিনৰ পৰা হয়তো ৰেডতে ক্ল'জ হৈছে। আজি হয়তো বহুত বেছি ডাউন পৰ্টফলিঅ' হোৱা দেখা গৈছে। ইয়াৰ কাৰণ আপোনালোকে দেখিছে মোৰ স্ক্ৰীনত। আজিৰ পাৰফৰ্মেঞ্চ যদি চাওঁ, আমি IT, ফাইনেন্সিয়েল আৰু প্ৰাইভেট বেংকক বাদ দি বাকী গোটেইবোৰ ইণ্ডেক্সেই ৰেডত ক্ল'জ হৈছে। তাৰ ভিতৰত কনষ্ট্ৰাকশ্যন, PSU, বেংক, মিডিয়া, এণ্টাৰটেইনমেণ্ট, মেটেল, ফাৰ্মা, লগতে নন কনজিউমাৰ, হেল্থ, এই গোটেইকেইটা ছেক্টৰতে অলমষ্ট 1%তকৈ ওপৰত ৰেডত ক্ল'জ হৈছে। আৰু PSU বেংক আৰু কনষ্ট্ৰাকশ্যনটো বহুত বেছি হৈছে। কনষ্ট্ৰাকশ্যন 3.71 আৰু PSU বেংক 2.58। আমি আগৰ ভিডিঅ'টো আপোনালোকক কৈ আহিছোঁ যে গভমেণ্ট ছেক্টৰৰ যিবোৰ কোম্পানী আৰ্নিং ভাল হোৱা নাই, সেইবোৰ কোম্পানীত আপোনালোকে বহুত ওপৰত উঠি বাই কৰাটো বৰ এটা সমীচীন কথা নহ'ব। আকৌ কৈছোঁ, ট্ৰেড আৰু ইনভেষ্টমেণ্ট দুটা বেলেগ বস্তু। যিসকলে ইনভেষ্টমেণ্ট কৰোঁ বুলি আহিছে, নতুনকৈ মাৰ্কেটত সোমাইছে, তেখেতসকলে হয়তো গম নাপায় যে এটা কোম্পানীত যদি ভুলতেই আৰ্নিং নাচাই বহুত ওপৰৰ প্ৰাইজত বাই কৰি দিয়ে, তেতিয়াহ'লে এনেদৰে PSUৱে নাইবা যিবোৰ কোম্পানী এটা ফল্ছ ব্ৰেকআউট দি আছে, সেইবোৰ কোম্পানীত 3-4 বছৰ আপোনালোকৰ হয়তো লাগি যাব পইচা ৰিকভাৰ হওঁতে, আৰু 3-4 বছৰ আপোনালোকে ধৈৰ্য ধৰিব নোৱাৰিব। তেতিয়া হয়তো ষ্টক মাৰ্কেটৰ পৰা ওলাই যাব আৰু ষ্টক মাৰ্কেট বেয়া বুলি ক'ব। গতিকে তাৰ পৰা পৰিত্ৰাণ পাবলৈকে আমি আপোনালোকক মাজে মাজে ভিডিঅ' বনাই দিওঁ, আৰু তাৰ পৰা আপোনালোকে নিশ্চয় উপকৃত হৈছে। আৰু যদি হৈছে, লাইক, শ্বেয়াৰ, কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ' চাই ভাল নাপায়, তেতিয়াহ'লে আধাতে ভিডিঅ'টো সামৰিব পাৰে, আমাৰ একো প্ৰব্লেম নহয়। আপোনালোকৰ ভেলুৱেবল সময় আমাৰ ভিডিঅ' চাই অপব্যয় কৰাটো উচিত কথা নহ'ব। আহিছোঁ স্মল কেপ। আজি যদি আপোনালোকে চাই 42,831 পিছত ক্ল'জ হৈছে, আৰু হাই যদি চাই আপোনালোকে 46,821, আৰু 52 উইক ল' যদি চাই আপোনালোকে দেখিছে যে 26,120 ৰুপিছৰ পৰা আহি এবছৰৰ ভিতৰত নিফটি স্মল কেপে 46 লগাইছে। গতিকে আপোনালোকে ভাবক কিমান, অলমষ্ট ডাবল হৈছে এবছৰৰ ভিতৰত BSE স্মল কেপ ইণ্ডেক্স। গতিকে নিশ্চয় কাৰেকশ্যন হ'বই, কাৰেকশ্যন দিও আছে স্মল কেপত। আপোনালোকে যদি 1,000 টকা লগাইছে, অলৰেডি 2,000 টকা হৈ গৈছে একোটা স্মল কেপত। গতিকে ডাবল হোৱাৰ পিছত আপোনালোকে কিমান আৰু এক্সপেক্ট কৰিব। গতিকে কিছু কাৰেকশ্যন হ'বই, আৰু কিয় কাৰেকশ্যন হৈছে আপোনালোকক আমি এই ভিডিঅ'টোৱে জনাম। লগতে আমি যদি নিফটি মিড কেপ চাওঁ, তাতো কিন্তু 29,000 আছিলে 52 উইক ল', আৰু আপোনালোকে দেখিছে এতিয়া 52 উইক হাই 49। ইয়াতো অলমষ্ট 50% অকণমান কম। গতিকে 45-40% মিড কেপেও আপোনালোকক ইণ্ডেক্সত যদিও কোনোবা বাই কৰিছে, অলৰেডি পাই গৈছে। গতিকে বহুত বেছি স্মল কেপ আৰু মিড কেপ বাইং হৈছে, আৰু তাৰ ভিতৰত আপোনালোকেও হয়তো বাই কৰিছে। গতিকে ট্ৰেড দুটা টাইপত কৰিব পাৰে। আপোনালোকে হয়তো কেতিয়াবা তলত ছাপোৰ্টত বাই কৰি ৰেজিষ্টেঞ্চত চেল কৰিব পাৰে, নাইবা কিছুমানে কি কৰে, ব্ৰেকআউট ট্ৰেড লয়, যাক মোমেণ্টাম ট্ৰেড বুলি কওঁ। এতিয়া চবতকৈ বিপদত পৰিছে যিসকলে মোমেণ্টাম ট্ৰেড কৰি আছে, আৰু তেখেতসকলে একচুৱেলি ষ্টক মাৰ্কেটৰ বহুত বেছি নলেজ লোৱা নাই। জাষ্ট বেলেগে বাই কৰিব দিছে, বা বেলেগে বাই কৰি আছে, বা নিউজ চেনেলত দেখিছে, তাৰ ফলত আপোনালোকে বাই কৰিছে। এইটো এটা বৰ ভাল কথা হোৱা নাই। তাৰ কাৰণেই আচলতে এই ভিডিঅ'টোত আপোনালোকক এটা কথা জনাম, যিটো কথাৰ কাৰণে স্মল কেপ মিড কেপ কাৰেকশ্যন বেছি হৈছে। লাৰ্জ কেপ যদি চাওঁ, তাৰ তুলনাত মিড কেপ আৰু স্মল কেপৰ তুলনাত লাৰ্জ কেপ 52 উইক ল' 6,391 আৰু হাই 8,700। গতিকে লাৰ্জ কেপ কিন্তু বহুত বেছি এই বছৰত বঢ়া নাই, যদিও মাৰ্কেট বুলিছ হৈ আছে। বুলিছ মাৰ্কেটত
লাৰ্জ কেপে বহুত বেছি পাৰ্টিচিপেট কৰা নাই, গতিকে লাৰ্জ কেপত এতিয়া আপোনালোকে হয়তো দেখিছে ডিমাৰ্টৰ নিচিনা বা TCS, ইনফোচিছ, যিবোৰ আচলতে আমি ভাল কোম্পানী বুলি কৈ আহিছোঁ বা এতিয়াও কওঁ, আগতেও কৈছিলোঁ, আপোনালোকক আগৰ ভিডিঅ'ত কৈছোঁ যে লাৰ্জ কেপ বঢ়া নাই, কিন্তু এতিয়া লাহে লাহে লাৰ্জ কেপত বাইং হৈছে। আৰু FI দিয়া ডাটা চালেও গম পাব আপোনালোকে, আজি FI অকণমান বাইং কৰিছে 73 কৰোৰ আৰু DI 2358 কৰোৰ বাইং কৰিছে নেট ভেলু যদি চাওঁ। যোৱাকালিও কিন্তু FI DI দুটাৰে বাইং হৈছে, কিন্তু আপোনাৰ পৰ্টফলিঅ'ত কোনো ইয়াৰ এফেক্ট হোৱা দেখা নাই, কাৰণ আজি 2 বছৰমানৰ পৰা ৰিটেইল ইনভেষ্টৰে লাৰ্জ কেপ কোম্পানীক ইগনৰে কৰি দিছে, কাৰণ লাৰ্জ কেপত একো পোৱা দেখা যোৱা নাছিল। আফটাৰ ক'ভিড যি পাইছিল, তাৰপিছত যিটো কাৰেকশ্যন হ'ল ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধৰ পৰাই হওক, তাৰপিছত এই কিছুমান যুদ্ধ, গতিকে আৰু লগতে যিটো ৰেট বাঢ়িছে, ইণ্টাৰেষ্ট ৰেট FI ফেড আৰু RBI যিটো ইণ্টাৰেষ্ট ৰেট বাঢ়িছে, তাৰপিছতেই মাৰ্কেটে যি কাৰেকশ্যন লৈছিল, লাৰ্জ কেপত কোনোৱে প্ৰফিট পোৱা নাই, আৰু লাৰ্জ কেপ গতিকে ইগন'ৰ কৰি দিছে ৰিটেইলাৰে। আৰু এতিয়া আপোনালোকে নিজৰ পৰ্টফলিঅ'ত স্মল কেপ আৰু লাৰ্জ কেপ পূৰা ভৰাই থৈছে, গতিকে তাত 20 বা 30% কাৰেক্ট হোৱাটো একো ডাঙৰ কথা নহয়, আৰু হয়তো কিছুমানৰ হৈছে অলৰেডি। লগতে যদি আমি নিফটি 50ৰ কথা ক'বলৈ যাওঁ, নিফটি 50 কিন্তু এতিয়াও অল টাইম হাইতে আছে, 22,256 আজি ল' আৰু হাই 22,452, আৰু টোটেল হাই যদি আমি চাওঁ 52 উইক হাই 22,526, গতিকে নিফটি এতিয়াও টপতে আছে, কিন্তু আপোনাৰ পৰ্টফলিঅ' ডাউনত আছে। ইয়াৰ মেইন কাৰণ যদি আপোনালোকে চাই, ৰিলায়েন্স আপোনালোকে চাব পাৰে অলমষ্ট টপত ট্ৰেড হৈ আছে, TCS অলমষ্ট টপত ট্ৰেড হৈ আছে, HDFC তলত আছে যদিও আজি বাইং হৈছে 2.2%, লগতে ICICI বেংক আৰু এক্সিছ বেংক এনেকুৱা কিছুমান বেংকত বাইং অলৰেডি হৈছে। গতিকে নিফটিত এইবোৰ কোম্পানীৰ TCS, ৰিলায়েন্স এনেদৰে কিছুমান কোম্পানীৰ ৱেটেজ অকণমান বেছি থাকে, গতিকে এইবোৰত যিটো বাইং হৈছে, আৰু জিঅ' ফাইনেন্সতো বাইং হৈছে, ভাল বাইঙে হৈ আছে বহুত দিনৰ পৰা, গতিকে নিফটি তলত যোৱা নাই, কিন্তু আপোনাৰ পৰ্টফলিঅ' তলত গৈ আছে। ইয়াৰ মেইন ৰিজন আপোনালোকে দেখিছে এতিয়া মোৰ স্ক্ৰীণত, সেবিয়ে এটা ৱাৰ্ণ কৰিছে যে যিবোৰ মিউচুৱেল ফাণ্ডত আপুনি পইচা থৈছে, সেইবোৰ মিউচুৱেল ফাণ্ড আচলতে স্মল কেপ মিউচুৱেল ফাণ্ড, আৰু স্মল কেপত অলৰেডি যিহেতু আপোনালোকক কৈছোঁৱে বহুত ওপৰত ট্ৰেড হৈ আছে স্মল কেপ ইণ্ডেক্স। এতিয়া যদি আপোনালোকে লামচামে কৰিছে বা SIPয়ে কৰিছে, যদিও লামচাম SIP অকণমান ভাল, লামচামতকৈ ওপৰত লামচাম কৰিব নালাগে, কিন্তু তথাপিতো বহুত ওপৰত আপোনালোকে বাইং কৰি আছে, আৰু আপুনি বাইং কৰিছে, গতিকে মিউচুৱেল ফাণ্ডৰ অ'নাৰেও নিশ্চয় আপোনাৰ পইচা লৈ স্মল কেপতে লগাই আছে, আৰু লগাব লাগিবই, কাৰণ আপুনি স্মল ছেক্টৰত ইনভেষ্ট কৰিব বিচাৰিছে। গতিকে এতিয়া আপুনি বা মোৰ নিচিনা যিবোৰ ৰিটেইলাৰ আছে, তেখেতসকলক অকণমান সাৱধান বাণী দিছে সেবিয়ে, আৰু তাৰ ফলতে এই মাৰ্কেটত এটা পেনিক চিটুৱেশ্যন হৈছে, আৰু এইটো লং টাৰ্মত বৰ এটা বেয়া কথা নহয়, যদিও এতিয়া আপোনালোকে বেয়া বুলি ভাবিছে, কাৰণ এটা সময়ত নিশ্চয় যদি আৰ্নিং নাথাকে কোম্পানীৰ, তাৰ ডিছকাউণ্ট প্ৰাইজত আহিবই, নহ'লেতো ষ্টক মাৰ্কেটত সকলোৱে আহিলেহেঁতেন, সকলোৱে বাইং কৰি কেইদিনমান পিছতেই ধনী হৈ গ'লহেঁতেন, কিন্তু তেনেকুৱা নহয়। লং লাষ্টিঙত ষ্টক মাৰ্কেটত যদি আপুনি থাকিব বিচাৰিছে লং টাৰ্ম, তেতিয়াহ'লে কোম্পানীৰ আৰ্নিং হিচাপে আপুনি প্ৰফিট পাব। শ্বৰ্ট টাৰ্মত ট্ৰেডিং কৰিতো বহুত কিবাই পায়, কিন্তু লং টাৰ্ম CAGR যদি চাই আপোনালোকে, তেখেতসকলেও কিন্তু বহুত বেছি CAGR নাথাকে, গতিকে এইটো এটা ডাঙৰ নিউজ। লগতে সুপ্ৰিম কোৰ্টে যোৱাকালি আপোনালোকে গম পাইছে যে যিটো ইলেক্ট্ৰেল বণ্ডৰ যিটো শুনানি আছিল, সেইটোত ৰিজেক্ট কৰিছিল, SBI আপিল কৰিছিল তেখেতসকল টাইম দিবলৈ, কিন্তু তেখেতসকল টাইম নিদিলে, আৰু আজি SBI সেই ৰিপৰ্ট দাখিল কৰিছে, গতিকে ফ্ৰাইডেলৈকে হয়তো আপোনালোকে ইয়াৰ এনালাইচিছ পাই যাব, 2-3 দিন লাগিব, আৰু সেবিয়ে লগে লগে এইবোৰ বা কোৰ্টে লগে লগে ডিছক্ল'জ কৰি নিদিয়ে। এইটো এটা ডাঙৰ নিউজ, যাৰ ফলত
আপোনালোকে মাৰ্কেটত কাৰেকশ্যন দেখা পাইছে। এতিয়া কথাটো হ'ল যে আপোনালোকে এতিয়া নিজৰ পোৰ্টফলিঅ'ত কি কৰিব। যিবোৰ কোম্পানী আৰ্নিং ভাল, লগতে লাৰ্জ কেপেই হওক মিড কেপেই হওক যিয়েই নহওক, আপুনি যদি ভাবিছে যে কোম্পানীৰ যোৱা 2-3 বছৰত আৰ্নিং ভাল, যোৱা 2-3 কোৱাৰ্টাৰো ভাল আৰু এতিয়া প্ৰাইচ বাঢ়িছে, তেতিয়াহ'লে তেনেবোৰ কোম্পানীত যদি আপুনি এতিয়া ভাবিছে ডিছকাউণ্টত আছে, তেতিয়াহ'লে বাই কৰিব পাৰে। আৰু ভুলতে যদি আপোনালোকে এনেকুৱা কোম্পানীত লগাই থৈছে যাৰ আৰ্নিং নাই, অনলি প্ৰাইচ বাঢ়ি গৈছে কিবা নিউজৰ ফলতে হওক নাইবা আন কিছুমান কাৰণতে হওক, সেইবোৰ কোম্পানীত অলৰেডিটো বাই কৰিছে, হয়তো আপুনি এতিয়া লছতো থাকিব পাৰে, প্ৰফিটতো থাকিব পাৰে। গতিকে তাত নতুনকৈ বাইং কৰাৰ কথা নাভাবিব, এভাৰেজ ডাউন বা আপ কৰাৰ কথা নাভাবিব। আৰু মনত ৰাখিব, পিলাৰ সকলো বিল্ডিঙতেই হওক, সকলো ব্ৰিজতে হওক, ডাঙৰ ডাঙৰ পিলাৰ যে থাকে, সেইবোৰ পিলাৰেই হ'ল আচলতে ষ্টক মাৰ্কেটত লাৰ্জ কেপ কোম্পানী। গতিকে লাৰ্জ কেপ কোম্পানী আপুনি আপোনাৰ পোৰ্টফলিঅ'ত ফুল্লি ইগন'ৰ কৰিব নোৱাৰে। যদিও আপোনাক প্ৰফিট বেছি লাগে বুলি স্মল কেপ মিড কেপত লগাব পাৰে, কিন্তু লাৰ্জ কেপ কোম্পানীও 2-এটা ভাল এমাউণ্ট থকা দৰকাৰ। সেইবোৰ কোম্পানী আজিৰ নিচিনা মাৰ্কেটত আপোনাৰ পোৰ্টফলিঅ' চম্ভালিব। আৰু মনত ৰাখিব, ষ্টক মাৰ্কেটত ফাচনা মানা হে। ওপৰত যদি আপুনি কিনে তেতিয়াহ'লে বহুদিন ফাঁচি যাব। আৰু ডৰনাও মানা হে, ভয় কৰিব নালাগে। যাৰ ভয় নাই, সাহস নাই, পেচেঞ্চ নাই, তেখেতসকলে ষ্টক মাৰ্কেটত থকা যোগ্য নহয়। গতিকে এনেদৰে কাৰেকশ্যন দেখিয়ে পেনিক হৈ ষ্টক মাৰ্কেটৰ পৰা ওলাই যোৱাৰ কথা ইনভেষ্টৰে ভাবিব নালাগে। ট্ৰেডাৰে হয়তো শ্বৰ্ট টাৰ্মৰ কাৰণে ভাবিব পাৰে, তেখেতসকলে হয়তো এতিয়া ওলাই গৈ আকৌ পিছত কোনোবা এটা সুবিধাজনক স্থিতিত আকৌ এণ্ট্ৰি কৰিব, কিন্তু ইনভেষ্টৰে এতিয়া ওলাই নাযাব। আৰু ভাল ভাল কোম্পানীত আপোনালোকে যদি সাহস আছে, বাইং কৰিব পাৰে। আকৌ কৈছোঁ, আৰ্নিং নথকা কোম্পানীত বাইং নকৰিব। PSU কোম্পানী আপোনালোকে দেখিছে, বহুত কোম্পানী কিমান ওপৰলৈকে গৈছিল, আমি আগতেও ভিডিঅ' বনাইছিলোঁ, সেইটো চাই ল'ব PSU কোম্পানীৰ ওপৰত। আৰু আজি আকৌ আপোনালোকক কিছু ৱাৰ্ণেই হওক বা কিছু সকিয়নিয়েই হওক মোৰ ফালৰ পৰাও দিছোঁ যে বহুত ওপৰত গৈ আপোনালোকে ষ্টক বাইং নকৰিব। যদি ইনভেষ্টৰ হয় তেতিয়াহ'লে ডিছকাউণ্ট প্ৰাইচত থকা কোম্পানী কিনক, লং টাৰ্মত নিশ্চয় প্ৰফিট পাব। ধন্যবাদ।